হেল্ল' এভৰিৱান, মই নতুন এটা ৰেচিপি ভিডিঅ' লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাঁহগাজৰ খাৰ বনাবলৈ লৈছোঁ। বাঁহগাজটো ধুনীয়াকৈ ধুই মেলি পিহনাত পিহি ল'লোঁ স্কিনত দেখুওৱাৰ ধৰণে। তাৰপিছত কেৰাহী এখনত ৰিফাইন তেল লৈছোঁ, পিঁয়াজ ৰঙচুৱাকৈ ফ্ৰাই কৰি ল'লোঁ। তাত শুকান জলকীয়া কেইটামান দিছোঁ আৰু বইল কৰি লোৱা কঁঠাল গুটি সৰু সৰুকৈ কাটি পেলাই দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই দিছোঁ। তাৰপিছত আন্দাজমতে নিমখ দিছোঁ, আদা নহৰু পেষ্ট দিছোঁ। দি পেলাই খুব ধুনীয়াকৈ লৰাই দিব। কঁঠাল গুটি আৰু বাঁহগাজৰ খাৰ খাবলৈ বিৰাট সোৱাদ হয়, বিৰাট টেষ্টি হয়। এনেকৈ বনাই আপোনালোকে খাই চাব। পিহনাত পিহি লোৱা বাঁহগাজখিনি দিছোঁ। আন্দাজমতে খোৱা চৌদা দিছোঁ। আন্দাজমতে মচুৰ দালি দিছোঁ, খুব ধুনীয়াকৈ ধুই পেলাই। তাৰপিছত ধুনীয়াকৈ লৰাই দিব। তাৰপিছত আন্দাজমতে পানী দিব। পানী দি পেলাই পানীখিনি উতলাই দিব। উতলাই পেলাই ঢাকন মাৰি 20 মিনিটছৰ কাৰণে সিজিবলৈ দিব। 20 মিনিটছ হৈ গ'ল, চাওক কঁঠাল গুটিৰ খাৰ ৰেডি। কঁঠাল গুটি আৰু বাঁহগাজৰ খাৰ খাবলৈ বিৰাট সোৱাদ হয়। ধন্যবাদ।